ওম শান্তি 10 আগষ্ট 2020 প্ৰাতঃ মুৰলী। আজি বাবাৰ মহাবাক্য, মৰমৰ সন্তানসকল, নিজৰ স্বধৰ্মক পাহৰাটোৱেই হৈছে সকলোতকৈ ডাঙৰ ভুল। এতিয়া তোমালোক অভুল হ'ব লাগে। নিজৰ ঘৰ আৰু ৰাজ্যক স্মৰণ কৰিব লাগে। আজিৰ প্ৰশ্ন, তোমালোক সন্তানসকলৰ কোনটো অৱস্থা সময়ৰ সমীপতাৰ চিন হয়? উত্তৰ, তোমালোক সন্তানসকল যেতিয়া স্মৃতিৰ যাত্ৰাত সদায় মগ্ন হৈ থাকিবা, বুদ্ধি বিচলিত হোৱাটো বন্ধ হৈ যাব, বাণীত স্মৃতিৰ বল আহি যাব, অপাৰ আনন্দত থাকিবা, বাৰে বাৰে নিজৰ সত্যযোগী সৃষ্টিৰ দৃশ্যাৱলী সন্মুখত আহি থাকিব। তেতিয়া বুজিবা যে সময় সমীপত, বিনাশ হ'বলৈ সময় নালাগে। ইয়াৰ বাবে স্মৃতিৰ খতিয়ানৰ তালিকা বঢ়োৱা। গীত। তোমাক পাই মই গোটেই জগতখনকে পাই গ'লো। ওম শান্তি। আত্মিক সন্তানসকলে এই গীতটিৰ অৰ্থটো বুজি পোৱা চাগে। এতিয়া তোমালোকে বেহুদৰ পিতাকটো পাই গ'লা। বেহুদৰ পিতাৰ পৰা স্বৰ্গৰ উত্তৰাধিকাৰ পোৱা যায়, যি উত্তৰাধিকাৰক কোনেও কাঢ়ি নিব নোৱাৰে। উত্তৰাধিকাৰৰ নিচা তেতিয়া আঁতৰি যায়, যেতিয়া ৰাৱণ ৰাজ্য আৰম্ভ হয়। এয়াও ড্ৰামা ৰচি থোৱা আছে। সন্তানসকলৰ সৃষ্টিত ড্ৰামাৰো জ্ঞান আছে। এই চক্ৰ কেনেকৈ ঘূৰে, ইয়াৰ নাটক বুলিও কোৱা, ড্ৰামা বুলিও কোৱা। সন্তানসকলে বুজি পায় যে যথাযথ পিতা আহি সৃষ্টিৰ চক্ৰৰ বিষয়েও বুজায়। যিসকল ব্ৰাহ্মণ কুলৰ হয় তেওঁলোককহে বুজায়। সন্তানসকলে বাবাই কৈছে, সন্তানসকল, তোমালোকে নিজৰ জন্মৰ বিষয়ে নাজানা, মই তোমালোকক বুজাওঁ। আগতে তোমালোকে শুনিছিলা 84 লাখ জন্ম লোৱাৰ পাছত এটা জন্ম মনুষ্যৰ পোৱা। প্ৰকৃততে এনেকুৱা নহয়। এতিয়া তোমালোক সকলো আত্মা ক্ৰমানুসৰি আহি থাকা। বুদ্ধিত উদয় হৈছে যে পোন প্ৰথমে আমি আদি সনাতন দেৱী দেৱতা ধৰ্মৰ পূজ্য আছিলোঁ, আকৌ আমিয়ে পূজাৰী হৈছোঁ। নিজেই পূজ্য নিজেই পূজাৰী, এনেকৈ গায়নো আছে। মনুষ্যই আকৌ ভগৱানৰ ক্ষেত্ৰত ভাবে যে তেওঁৱেই পূজ্য আৰু তেওঁৱেই পূজাৰী হয়। আপোনাৰেই এই সকলোবোৰ ৰূপ। অনেক মত মতান্তৰ আছে নহয় জানো? এতিয়া তোমালোক শ্ৰীমতত চলা। তোমালোকে বুজি পোৱা যে আমি বিদ্যাৰ্থীসকলে আগতে একো নাজানিছিলোঁ। এতিয়া পঢ়ি উচ্চ পৰীক্ষা উত্তীৰ্ণ হৈ যাওঁ। সেই বিদ্যাৰ্থীসকলেও প্ৰথমতেতো একোৱে নাজানে। পাছত পৰীক্ষাত উত্তীৰ্ণ হৈ হৈ বুজি উঠে যে আমি এতিয়া বেৰিষ্টাৰী পাছ কৰিলোঁ। তোমালোকেও এতিয়া জানা যে আমি পঢ়ি মনুষ্যৰ পৰা দেৱতা হৈ আছোঁ। সেয়াও হৈছে বিশ্বৰ মালিক। তাততো হৈছে এটাই ধৰ্ম, এখনেই ৰাজ্য। তোমালোকৰ ৰাজ্য কোনেও কাঢ়ি নিব নোৱাৰে। তাত তোমালোকৰ পবিত্ৰতাৰ সুখ সম্পত্তিৰ সকলো আছে। গীতটিও শুনিলা নহয়? এতিয়া এই গীতটো তোমালোকে ৰচনা কৰা নাই। বিনা কষ্টে ড্ৰামা অনুসৰি এই সময়ৰ বাবে ৰচি থোৱা আছে। মনুষ্যৰ দ্বাৰা ৰচিত গীতবোৰৰ অৰ্থ পিতাই বহি বুজায়। এতিয়া তোমালোকে ইয়াত শান্তিৰে বহি পিতাৰ পৰা উত্তৰাধিকাৰ লৈ আছা, যিটো কোনেও কাঢ়ি নিব নোৱাৰে। আধা কল্প সুখৰ উত্তৰাধিকাৰ থাকে। পিতাই বুজায়, মৰমৰ সন্তানসকল, আধা কল্পতকৈও বেছি তোমালোকে সুখ ভোগ কৰা। তাৰ পাছত ৰাৱণ ৰাজ্য আৰম্ভ হয়। মন্দিৰো এনেকুৱা আছে য'ত চিত্ৰ দেখুৱায় দেৱতাসকল বাম মাৰ্গত কেনেকৈ যায়। পোচাকতো সেয়াই আছে। ড্ৰেছ পাছলৈ সলনি হয়। প্ৰত্যেক ৰজাৰ নিজৰ নিজৰ পোচাক
মুকুট আদি সকলো বেলেগ বেলেগ হয়। এতিয়া সন্তানসকলে জানে যে আমি শিৱ বাবাৰ পৰা ব্ৰহ্মাৰ দ্বাৰা উত্তৰাধিকাৰ লৈ আছোঁ। পিতাইটো সন্তান সন্তান বুলিয়ে কয়। সন্তানসকল, তোমালোকে নিজৰ জন্মৰ বিষয়ে নাজানিছিলা। শুনেতো আত্মাই নহয় জানো? এই বাবাই কৈছে, মই আত্মা হওঁ, শৰীৰ নহয়। আৰু যি মনুষ্য মাত্ৰ আছে তেওঁলোকৰ নিজৰ শৰীৰৰ নামৰ নিচা থাকে, কিয়নো দেহ অভিমানী হয়, মই আত্মা হওঁ এইটো নাজানে। তোমালোকেতো আত্মাই পৰমাত্মা, পৰমাত্মাই আত্মা বুলি তেওঁলোকেতো কৈ দিয়ে। এতিয়া তোমালোকক পিতাই বুজাইছে যে তোমালোক আত্মাসকলেই বিশ্বৰ মালিক দেৱী দেৱতা হৈ আছা। এই জ্ঞান এতিয়া আছে। আমি দেৱতা আকৌ ক্ষত্ৰিয় ৰাজবংশত আহিম। 84 জন্মৰ হিচাপো লাগে নহয় জানো? সকলোৱেতো 84 জন্ম নল'ব। সকলোৱে জানে একেলগে আহিব। বাবাই কৈছে, সকলোৱে জানো একেলগে আহিব? তোমালোকে জানা যে কোনটো ধৰ্ম কেনেকৈ আহি থাকে। বুৰঞ্জী পুৰণি আকৌ নতুন হয়। এতিয়া এইখন হয়েই পতিত সৃষ্টি, সেইখন হৈছে পাৱন সৃষ্টি। তাৰ পাছত বেলেগ বেলেগ ধৰ্মসমূহ আহে। এই কৰ্মক্ষেত্ৰত এই এখনেই নাটক চলে। মুখ্য হৈছে 4টা ধৰ্ম। এই সংগমত পিতা আহি ব্ৰাহ্মণ সম্প্ৰদায় প্ৰতিষ্ঠা কৰে। বিৰাট ৰূপৰ চিত্ৰ তৈয়াৰ কৰে। কিন্তু তাত এইটো ভুল আছে। পিতা আহি সকলো কথা বুজাই অভুল কৰি দিয়ে। পিতাইতো কেতিয়াও শৰীৰ ধাৰণ নকৰে আৰু কোনো ভুল নকৰে। তেওঁতো অলপ সময়ৰ বাবে তোমালোক সন্তানসকলক সুখধাম আৰু নিজৰ ঘৰৰ ৰাস্তা দেখুৱাই দিবলৈ এই ৰথত আহে। কেৱল ৰাস্তাই দেখুৱাই নিদিয়ে, জীৱনো গঢ়ি তোলে। কল্পই কল্পই তোমালোক ঘৰলৈ যোৱা। আকৌ সুখৰ ভূমিকাও পালন কৰা। সন্তানসকলে পাহৰি গ'ল যে আমাৰ আত্মাসকলৰ স্বধৰ্ম হৈছে শান্তি। এই দুখৰ সৃষ্টিত শান্তি কিদৰে হ'ব? এই সকলোবোৰ কথা তোমালোকে এতিয়া বুজি উঠিছা। তোমালোকে সকলোকে বুজোৱাও। লাহে লাহে সকলো আহি থাকিব। বিদেশৰ সকলেও গম পাব এই সৃষ্টিচক্ৰ কিদৰে ঘূৰে, ইয়াক আয়ুস কিমান। বিদেশীসকলো তোমালোকৰ ওচৰলৈ আহিব, নতুবা সন্তানসকল তালৈ গৈ সৃষ্টিচক্ৰৰ ৰহস্য বুজাব। তেওঁলোকে ভাবে যে খ্ৰাইষ্ট গডৰ ওচৰত গৈ পালে খ্ৰাইষ্টক গডৰ সন্তান বুলি ভাবে। বহুতে আকৌ এনেকৈ ভাবে যে খ্ৰাইsto পুনৰ্জন্ম লৈ এতিয়া ভিকহু হৈ গৈছে। যিদৰে তোমালোকো ভিকহু নোহোৱা জানো? ভিকহু অৰ্থাৎ তমু প্ৰধান। এনেকৈ ভাবে যে খ্ৰাইsto এতিয়া ইয়াত আছে, আকৌ কেতিয়া আহিব এইটো নাজানে। তোমালোকে বুজাব পাৰা, তোমালোকৰ ধৰ্ম প্ৰতিষ্ঠাপক পুনৰ নিজৰ স্বধৰ্মত প্ৰতিষ্ঠা কৰিবলৈ আহিব। তেওঁ গুৰু বুলি ক'ব নোৱাৰে। তেওঁ ধৰ্ম প্ৰতিষ্ঠা কৰিবলৈ আহে। সৎ গতি দাতা কেৱল এজনেই। তেওঁলোক যিয়েই ধৰ্ম প্ৰতিষ্ঠা কৰিবলৈ আহে, সকলোৱে পুনৰ জন্ম লৈ লৈ এতিয়া আহি তমু প্ৰধান হৈছে। অন্তিমত গোটেই বৃক্ষজোপাই জৰ্জৰিত অৱস্থা পালে। এতিয়া তোমালোকে জানা, গোটেই বৃক্ষজোপা থিয় হৈ আছে, বাকী দেৱী দেৱতাৰ ধৰ্মৰ আধাৰ নাই। বটগছৰ দৃষ্টান্ত। এই সকলোবোৰ কথা পিতাইহে সন্তানসকলক আহি বুজায়। তোমালোক সন্তানসকলতো বহুত আনন্দিত হোৱা উচিত। তোমালোকে জানিছা যে আমিয়েই দেৱী দেৱতা আছিলোঁ, আকৌ এতিয়া হওঁ। ইয়ালৈ তোমালোক অহাই সত্যনাৰায়ণৰ কথা শুনিবলৈ। নাৰায়ণ হ'লে তেন্তে নিশ্চয় লক্ষ্মীও হ'ব। লক্ষ্মী নাৰায়ণ হ'লে নিশ্চয় তেওঁলোকৰ ৰাজধানীও থাকিব নহয় জানো? কেৱল লক্ষ্মী নাৰায়ণেতো নাথাকিব। লক্ষ্মী হোৱাৰ বেলেগ কথা আছে জানো?
নাৰায়ণৰ লগতে লক্ষ্মীও হয়। লক্ষ্মীও কেতিয়াবা নাৰায়ণ হয় আৰু কেতিয়াবা নাৰায়ণো লক্ষ্মী হয়। কোনো গীত বহুত ভাল লাগে। মায়াই শ্বাস ৰুদ্ধ কৰিলে তেতিয়া গীত শুনিলে হৰ্ষিত হৈ যাবা। যিদৰে সাঁতুৰিবলৈ শিকোঁতে প্ৰথমতে শ্বাসৰুদ্ধ হৈ যায়, তেতিয়া তেওঁক ধৰি লয়। ইয়াতো মায়াই বহুত শ্বাসৰুদ্ধ কৰি দিয়ে। সন্তৰণ বিদটো বহুত থাকে, তেওঁলোকৰো প্ৰতিযোগিতা হয়। তোমালোকৰো প্ৰতিযোগিতা হয় সিপাৰলৈ যোৱাৰ। মামেকম অৰ্থাৎ মনেৰে কেৱল মোক স্মৰণ কৰিব লাগে। স্মৰণ নকৰিলে শ্বাসৰুদ্ধ হৈ যায়। পিতাইক কয়, স্মৃতিৰ যাত্ৰাৰেহে বৈতৰণি পাৰ হ'ব। তোমালোক সিপাৰলৈ গুচি যাবা। সন্তৰণবিদ কোনোৱে ভাল পাকৈত হয়, কোনোবা কম। ইয়াতো এনেকুৱা। বাবাৰ ওচৰলৈ খতিয়ানৰ তালিকা পঠিয়াই দিয়ে। পিতাই পৰীক্ষণ কৰে, স্মৃতিৰ চাৰ্টক কোনোবাই যথাৰীতিৰে বুজে নে ভুলকৈ বুজে। কোনোৱে দেখুৱায়, মই গোটেই দিনটোত 5 ঘণ্টা স্মৃতিত থাকিলোঁ। মই বিশ্বাস নকৰোঁ, নিশ্চয় ভুল হৈছে। কোনোৱে ভাবে মই যিমান সময় ইয়াত পঢ়োঁ সিমান সময়তো চাৰ্ট ঠিক থাকে, কিন্তু নহয়। বহুত আছে যিসকল ইয়াত বহি থাকে, শুনি থাকে, কিন্তু বুদ্ধি বাহিৰত ক'ৰবালৈ গুচি যায়, পুৰা নুশুনেই। ভক্তি মাৰ্গত এনেকুৱা হয়। সন্ন্যাসীসকলে কথা শুনালে তেতিয়া সহজে বাবাই কৈছে, কথা শুনালে তেতিয়া মাজে মাজে সোধে, মই কি শুনালোঁ? দেখিবলৈ পায় যে ইয়াত গৰম টাৱা হৈ বহিছে, সেয়েহে সোধে। তেতিয়া ক'ব নোৱাৰে। বুদ্ধি ক'ৰবাত নহয় ক'ৰবাত গুচি যায়, এটা শব্দও নুশুনে। ইয়াতো এনেকুৱা। বাবাই চাই থাকে, বুজি পোৱা যায় যে এওঁৰ বুদ্ধি ক'ৰবাত বাহিৰত ভ্ৰমি থাকে, ইফালে সিফালে চাই থাকে। এনেকুৱাও কোনো নতুন আহে। বাবাই বুজি পাই যায়, সম্পূৰ্ণকৈ বুজা নাই। সেয়েহে বাবাই কয়, নতুনসকলক সোনকালে ইয়ালৈ ক্লাছত অহাৰ অনুমতি নিদিবা, নহ'লে বায়ুমণ্ডল দূষিত কৰে। আগলৈ গৈ তোমালোকে দেখিবা, যিসকল ভাল সন্তান হ'ব, তেওঁলোক ইয়াত বহিয়েই বৈকুণ্ঠলৈ গুচি যাব। বহুত আনন্দিত হৈ থাকিব, বাৰে বাৰে গুচি যাব। এতিয়া সময় সমীপত পুৰুষাৰ্থৰ ক্ৰম অনুসৰি তোমালোকৰ অৱস্থা এনেকুৱা হৈ যাব। বাৰে বাৰে স্বৰ্গত নিজৰ মহত্ব চাই বাবাই কৈছে, বাৰে বাৰে স্বৰ্গত নিজৰ মহল চাই থাকিবা। যিবোৰ ক'বলগীয়া বা ক'বলগীয়া হ'ব, তাৰ সাক্ষাৎকাৰ হৈ থাকিব। সময়টো দেখি আছা, কেনেকৈ তৈয়াৰ হৈ আছে। পিতাই কয়, দেখিবা কেনেকৈ 1 ছেকেণ্ডত গোটেই সৃষ্টিৰ মনুষ্য ছাইত মিহলি হৈ যাব। বোমা লগালে আৰু এয়া নাশ হ'ল। তোমালোক সন্তানসকলে জানা যে এতিয়া আমাৰ ৰাজ্যৰ স্থাপন হৈ আছে। এতিয়াতো স্মৃতিৰ যাত্ৰাত মগ্ন হৈ থাকিব লাগে। সেই ধাৰ ভৰাব লাগে, যাতে দৃষ্টিয়ে যিকোনো লোককে বাবাই কৈছে, যিকোনো লোককে তীৰে প্ৰভাৱিত কৰে। অন্তিমত ভীষ্ম পিতামহ আদিৰ দৰে লোকসকলকো তোমালোকেই জ্ঞানৰ বাণ মাৰিবা। তৎক্ষণাৎ বুজি পাই যাব। তেওঁলোকেতো সত্য কথা কয়। জ্ঞানৰ সাগৰ পতিত পাৱন নিৰাকাৰ ভগৱান হয়। কৃষ্ণ হ'ব নোৱাৰে। তেওঁৰতো জন্ম দেখুৱাই। কৃষ্ণৰ সেই ফিচাৰ্ছ অৰ্থাৎ চেহেৰা পাছত কেতিয়াও মিলিব নোৱাৰে। আকৌ সত্যযুগত সেয়াই ফিচাৰ্ছ পাব। প্ৰতিটো জন্মত প্ৰত্যেকৰে ফিচাৰ্ছ বেলেগ বেলেগ হয়। এয়া ড্ৰামাৰ ভূমিকা এনেকুৱাই ৰচি থোৱা আছে। তাততো নেচাৰেল বিউটিফুল, প্ৰাকৃতিক সুন্দৰ চেহেৰা থাকে। এতিয়াতো
প্ৰতিদিনে শৰীৰো তমপ্ৰধান হৈ গৈ থাকে। প্ৰথমতে সত্যপ্ৰধান, বাবাই কৈছে প্ৰথমতে সতু প্ৰধান, তাৰ পাছত সতু ৰজু তমু হৈ যায়। ইয়াত কোৱা কেনেকুৱা সন্তান জন্ম হয়, কাৰোবাৰ ভৰি নচলে, কোনোবা বাওনা হয়, কি হৈ যায় সত্যযুগত জানো এনেকুৱা হয়। তাত দেৱতাসকলৰ দাড়ি আদিও নাথাকে, কিঞ্চেভ অৰ্থাৎ মসৃণ ধুনীয়া হয়। দৃষ্টি ব্যৱহাৰৰ দ্বাৰা বুজা যায় যে এওঁ পুৰুষ, এওঁ মহিলা। আগলৈ গৈ তোমালোকৰ বহুত সাক্ষাৎকাৰ হৈ থাকিব। তোমালোক সন্তানসকল কিমান আনন্দিত হোৱা উচিত। বাবাই কল্পই আহি আমাক ৰাজযোগ শিকাই মনুষ্যৰ পৰা দেৱতা কৰি তোলে। এয়াও তোমালোক সন্তানসকলে জানা যে বাকী যি ধৰ্মাৱলম্বী আছে সকলো নিজৰ শাখাত গুচি যাব। আত্মাসকলৰ বৃক্ষও দেখুৱাই নহয় জানো। চিত্ৰবোৰত বহুত শুধৰণি কৰি থাকিব, সলনি হৈ গৈ থাকিব। যেনেকৈ বাবাই সূক্ষ্ম বতনৰ কাৰণে বুজায়। সংশয় বুদ্ধিৰ সকলেতো কব এয়া কি, আগতে এনেকৈ কৈছিল, এতিয়া এনেকৈ কয়। লক্ষ্মীনাৰায়ণৰ দুয়োটা ৰূপ মিলাই বিষ্ণু বুলি কয়। বাকী চাৰিখন ভুজাধাৰী মনুষ্য জানো থাকে। ৰাৱণৰ 10টা মূৰ দেখুৱাই এনেকুৱা কোনো মনুষ্য নাথাকে। প্ৰত্যেক বছৰে জ্বলায়, যেনে পুতলাৰ খেল। মনুষ্যই কয় শাস্ত্ৰ অবিহনে আমি জীয়াই থাকিব নোৱাৰোঁ। শাস্ত্ৰটো আমাৰ প্ৰাণ হয়। গীতাখনক চোৱা, কিমান মান দিছে। ইয়াততো তোমালোকৰ ওচৰত মুৰুলি বহুত জমা হৈ যায়। তোমালোকে ৰাখি কি কৰিবা? দিনে প্ৰতিদিনে তোমালোকে নতুন পইণ্টছ শুনি থাকা। অৱশ্যে হয়, পইণ্টছ লিখি ৰখাটো বহুত ভাল। ভাষণ দিয়াৰ সময়ত ৰিহাৰ্চেল কৰিব। এইটো পইণ্টছ বুজাম। টপিকৰ বিষয়বস্তুৰ তালিকা থাকিব লাগে। আজি এইটো টপিকৰ ওপৰত বুজাম। ৰাৱণ কোন, ৰাম কোন, সত্য কি, সেয়া সকলো আমি আপোনালোকক বুজাম। যি এই সময়ত ৰাৱণ ৰাজ্য গোটেই সৃষ্টিত আছে। 5 বিকাৰটো সকলোৰে আছে। পিতা আহি আকৌ ৰাম ৰাজ্যৰ স্থাপন কৰে। এয়া হৰা আৰু জিকাৰ খেল। পৰাজয় কেনেকৈ হয়? 5 বিকাৰ ৰূপী ৰাৱণৰ দ্বাৰা। আগতে পবিত্ৰ গৃহস্থ আশ্ৰম আছিল, সেয়া এতিয়া পতিত হৈ গৈছে। লক্ষ্মীনাৰায়ণেই আকৌ ব্ৰহ্মা সৰস্বতী। পিতায়ো কয় মই এওঁৰ জন্মত বাবাই কৈছে পিতায়ো কয় মই এওঁৰ বহুত জন্মৰ অন্তত প্ৰৱেশ কৰোঁ। তোমালোকে কবা আমি বহুত জন্মৰ অন্তত পিতাৰ পৰা জ্ঞান লৈ আছোঁ। এই সকলোবোৰ বুজিবলগীয়া কথা। কোনোবা ভোদা বুদ্ধিৰ হলে তেতিয়া বুজি নাপায়। এয়াতো ৰাজধানী স্থাপন হৈ আছে। বহুত আহিল আকৌ গুচি গল। তেওঁলোক আকৌ আহি যাব। প্ৰজাত পা-পইচাৰ পদ লৈ লব। তোমালোকৰো প্ৰয়োজন নহয় জানো? ভাল বাৰু। অতি মৰমৰ কল্পৰ পাছত পুনৰাই লগ পোৱা সন্তানসকলৰ প্ৰতি মাতা পিতা বাপ-দাদাৰ স্নেহপূৰ্ণ স্মৰণ আৰু সুপ্ৰভাত। আত্মিক পিতাৰ আত্মিক সন্তানসকলক নমস্কাৰ। ধাৰণাৰ বাবে মুখ্য সাৰ নম্বৰ 1। সদায় এইটো নিচাত থাকিব লাগে যে আমি এতিয়া এই পঢ়া সম্পূৰ্ণ কৰি মনুষ্যৰ পৰা দেৱতা তথা বিশ্বৰ মালিক হ'মগৈ। আমাৰ মাজত পবিত্ৰতা সুখ-শান্তি সকলো থাকিব। সেয়া হ'ল কোনেও কাঢ়ি নিব নোৱাৰে।
নম্বৰ 2, ইপাৰৰ পৰা সিপাৰলৈ যাবলৈ স্মৃতিৰ যাত্ৰাত ভাল সন্তৰণবিদ হ'ব নালাগে। বাবাই কৈছে, ইপাৰৰ পৰা সিপাৰলৈ যাবলৈ স্মৃতিৰ যাত্ৰাত ভাল সন্তৰণবিদ হ'ব লাগে। মায়াৰ দ্বাৰা শ্বাসৰুদ্ধ হ'ব নালাগে। নিজক পৰীক্ষণ কৰিব লাগে। স্মৃতিৰ খতিয়ান যথাৰ্থভাৱে বুজি লিখিব লাগে। আজিৰ বৰদান, শ্ৰেষ্ঠ বেলাৰ আধাৰত সৰ্বপ্ৰাপ্তিৰ অধিকাৰৰ অনুভৱ কৰোঁতা পদমাপদম ভাগ্যশালী হোৱা। বহলাই এনেদৰে কোৱা হৈছে, যিসকল শ্ৰেষ্ঠ মুহূৰ্তত জন্ম লোৱা ভাগ্যশালী সন্তান হয়, তেওঁলোকে কল্পৰ আগৰ প্ৰেৰণাৰ আধাৰত জন্মতে আপোন ভাৱৰ অনুভৱ কৰে। তেওঁলোক জন্মতেই সকলো প্ৰপাৰ্টিৰ অৰ্থাৎ সম্পত্তিৰ অধিকাৰী হয়। যিদৰে বীজত গোটেই বৃক্ষৰ সাৰ সমাহিত হৈ থাকে, সেইদৰে 1 নম্বৰৰ বেলাৰ আত্মাসকলক আহিয়ে সকলো স্বৰূপৰ বাহিৰত স্বৰূপৰ প্ৰাপ্তিৰ খাজনাৰ অনুভৱী হৈ যায়। তেওঁলোকে কেতিয়াও এনেকৈ নকয় যে সুখৰ অনুভৱ হয়, শান্তিৰ নহয়। শান্তিৰ হ'লে সুখ আৰু শক্তিৰ নহয়। সকলো অনুভৱেৰে সম্পন্ন হয়। শ্লোগান, নিজৰ প্ৰসন্নতাৰ ছায়াৰে শীতলতাৰ অনুভৱ কৰোৱাবলৈ নিৰ্মল আৰু নম্ৰ হোৱা। ওম শান্তি।